কলিয়াবৰত এতিয়া আবতৰীয়া বিহু কিয়নো কলিয়াবৰত উপস্থিত হৈছে এটা বিদেশী পৰ্যটকৰ দল আৰু MV মহাবাহু জাহাজৰে 38জনীয়া এটা বিদেশী পৰ্যটকৰ দল শিলঘাটত উপস্থিত হৈ পোনে পোনে তেওঁলোকে কলিয়াবৰ চাহ বাগিচাত উপস্থিত হয়। কলিয়াবৰ চাহ বাগিচাত তেওঁলোকে বিহু উপভোগ কৰিছে। পোনে পোনে মই দৃশ্য দেখুৱাম এই মুহূৰ্তত। এয়া আমি দেখুৱাইছোঁ 38গৰাকী UK 38গৰাকী বিদেশী পৰ্যটকৰ দল MV মহাবাহু জাহাজৰে ব্ৰহ্মপুত্ৰৰ বুকুৰে আহি শিলঘাটত তেওঁলোকে নামি আৰু পোনে পোনে তেওঁলোকে কলিয়াবৰ চাহ বাগিচালৈ আহিছে আৰু কলিয়াবৰ চাহ বাগিচাৰ এই সেউজ পৰিৱেশত যি অসমীয়া পৰম্পৰা, যি অসমীয়া স্বাভিমান, এই বিহু নৃত্য তেওঁলোকে উপভোগ কৰিছে। আমি দেখুৱাই আছোঁ কলিয়াবৰ চাহ বাগিচাৰ এই সেউজ পৰিৱেশৰ মাজৰ পৰা 38গৰাকী বিদেশী পৰ্যটকৰ দল এই মুহূৰ্তত আহি কলিয়াবৰ শিলঘাটত উপস্থিত হৈছে আৰু তেওঁলোকে এই মুহূৰ্তত কলিয়াবৰ চাহ বাগিচাৰ এই মাজত যি ইয়াৰ পৰ্যটকসকলক, যিসকলে এই পৰ্যটকসকলক বিভিন্ন স্থান পৰিদৰ্শন কৰা টুৰিষ্ট গাইড, তেওঁলোকে বিহুৰ আয়োজন কৰিছে আৰু সেই বিহুক তেওঁলোকক দেখুৱাবলৈ চাহ বাগিচাৰ মাজলৈ এই যি পৰ্যটকৰ দলটোক লৈ অনা হৈছে আৰু আমি দেখুৱাইছোঁ এই চাহ বাগিচাৰ মাজত তেওঁলোকে ইয়াত এই বিহু উপভোগ কৰিছে আৰু দেখুৱাইছোঁ 38গৰাকী গ্ৰেট ব্ৰিটেইনৰ এই পৰ্যটকৰ দল আহিছে। আমি দেখুৱাইছোঁ তেওঁলোকে এই ঢোলৰ তালে তালে তেওঁলোকে কিছু নৃত্য কৰা দেখা গৈছে। এগৰাকী মহিলা আৰু কেইবাগৰাকী পুৰুষ আছে আৰু তেওঁলোক গ্ৰেট ব্ৰিটেইনৰ এইসকল বিদেশী পৰ্যটক আৰু এয়া হৈছে MV মহাবাহু জাহাজৰে অহা তৃতীয়টো পৰ্যটকৰ দল, য'ত 38গৰাকী বিদেশী পৰ্যটক কঢ়িয়াই আনিছে। এই জাহাজখনে গুৱাহাটীৰ পৰা আহি শিলঘাটৰ যি নদীঘাটত তেওঁলোকে নামি পোনে পোনে এই ইয়াৰ স্থানীয় টুৰিষ্ট গাইডৰ সহায়ত আহি এই কলিয়াবৰ চাহ বাগিচাত উপস্থিত হৈছে আৰু উপস্থিত হৈ তেওঁলোকে বিহু উপভোগ কৰিছে। আমি পোনে পোনে সেই দৃশ্য দেখুৱাই আছোঁ কলিয়াবৰ চাহ বাগিচাৰ পৰা আৰু এনেদৰে তেওঁলোকে বিহু উপভোগ কৰা দৃশ্য আমি দেখুৱাইছোঁ। পূৰ্বেও পৰ্যটকৰ দল আহিছে, এইবাৰ ইয়াত তৃতীয়টো দল আহিছে আৰু পোনে পোনে মই বিহুৰ এই দৃশ্য দেখুৱাইছোঁ কলিয়াবৰ চাহ বাগিচাৰ পৰা। নিশ্চয়কৈ এগৰাকী স্থানীয় টুৰিষ্ট গাইড আছে। আমি দেখা পাইছোঁ আজিও পৰ্যটকৰ দল আহিছে। কেইজনীয়া পৰ্যটকৰ দল আহিছে, ক'ৰ পৰা আহিছে সবিশেষ আপোনালোকে জানিব বিচাৰিছোঁ? হয়, এখেতসকল ব্ৰিটেইনৰ পৰা আহিছে। 38জন আছে, গোটেইটো ব্ৰিটেইনৰ গ্ৰুপেই হয়। ভাল গ্ৰুপ 38জন আৰু জাহাজত আহিছে MV মহাবাহুৰ যোগেদি আমাৰ এবাৰ এই ছিজনত। আশা কৰোঁ আৰু ভাল হ'ব। তেওঁলোকে আজিতো এতিয়া আমি বাগানৰ মাজতে বিহু দেখুৱাবলৈ আনিলোঁ। নেক্সট জুট মিল চাব আজি। জুট মিলৰ পিছত আজি তেওঁলোকে চোৱাটো সময় নহ'বগৈ। কাইলৈ চাফাৰী আছে কাজিৰঙা, কাইলৈ কাজিৰঙা নিম, কাজিৰঙাত চাব তেওঁলোকে। বিদেশী পৰ্যটকসকল আহে, আপোনালোকে তেওঁলোকক বিভিন্ন ঠাই পৰিদৰ্শন কৰায়, কেনেকুৱা অনুভৱ হয়? অনুভৱটো আমিতো যথেষ্ট ভাল পাওঁ বা এনজয় কৰোঁ বা ইকনমিকেলিও ষ্ট্ৰেংথটো বাঢ়িছে আজিকালি ইয়াৰ ল'ৰা। যিহেতু মোৰ নাম ৰংগন গোস্বামী। মোৰ ধৰি লওক 9-10 বছৰ হ'ল টুৰিষ্ট লাইনতে আৰু মই 7-8 বছৰ ধৰি পেলাই মহাবাহুৰ লগত জড়িত হৈ আছোঁ। যথেষ্ট সংখ্যক টুৰিষ্ট আহে, যিহেতু কলিয়াবৰখনৰো আমাৰ নাম হৈ আহিছে। যিহেতু আপোনালোকৰ সাংবাদিকসকলে প্ৰত্যেকটো টিপতে আপোনালোকে ইয়াৰ পাব্লিচিটি বা তেওঁলোকৰ নিউজ আপোনালোকে বনাই আহিছে। যিহেতু আশা কৰোঁ আৰু ইয়াত আৰু ভাল হোৱাৰ সম্ভাৱনা আছে, যদিহে অলপ ভাল গেষ্ট হাউচ বা ভাল হোটেল আৰু হয় ইয়াত আৰু আমাৰ আৰু গেষ্ট আহিব আৰু আমি ফুৰাব পাৰিম তেতিয়া। নিশ্চয় পুনৰ দৃশ্য দেখুৱাম আৰু দেখা গৈছে যে নদী পৰ্যটনে এক অনন্য মাত্ৰা প্ৰদান কৰিছে এই কলিয়াবৰ পৰ্যটন ক্ষেত্ৰখনত আৰু লগতে এই পৰ্যটন ক্ষেত্ৰখনত যিসকল লোক জড়িত হৈ আছে, ইয়াৰ টুৰিষ্ট গাইড, তেওঁলোকে সংস্থাপনৰ বাট মুকলি হৈছে। কিয়নো বিগত 9-8 বছৰ ধৰি তেওঁলোকে এই পৰ্যটকসকলক যেতিয়া জাহাজৰ পৰা নামে, তেওঁলোকক সেই বাহনসমূহত উঠাই তেওঁলোকক বিভিন্ন ঠাই পৰিভ্ৰমণ কৰায় আৰু তাৰপিছতে তেওঁলোকে সংস্থাপনৰ বাটো মুকলি হৈছে আৰু কলিয়াবৰৰ যি পৰ্যটন ক্ষেত্ৰখনো কিছু উন্নত হৈছে বা পৰ্যটন ক্ষেত্ৰত নতুন মাত্ৰা লাভ কৰিছে এই নদী পৰ্যটনে। আৰু প্ৰতি বছৰে এনেদৰে MV মহাবাহু জাহাজে হওক, অন্যান্য যি বিলাসী জাহাজ আছে, জাহাজৰে আহি
বিদেশী পৰ্যটকৰ দল এই শিলঘাটত উপস্থিত হয় আৰু শিলঘাটৰ বিভিন্ন পৰ্যটন ক্ষেত্ৰ পৰিদৰ্শন কৰি কলিয়াবৰ চাহ বাগিচা, অসম সমাই মৰাপাটকলকে ধৰি বিভিন্ন স্থান তেওঁলোকে পৰিদৰ্শন কৰে আৰু দেখুৱাইছোঁ কেনেদৰে এখন অসমীয়া গামোচা ডিঙিত লৈ এই পৰ্যটকে এতিয়া বিহু উপভোগ কৰি আছে। আমি সেই দৃশ্য দেখুৱাইছোঁ নিউজ 18 দৰ্শকসকলক আৰু এনেদৰে বিদেশী পৰ্যটকৰ আগমনে এক অনন্য মাত্ৰা প্ৰদান কৰিছে এই কলিয়াবৰ পৰ্যটন ক্ষেত্ৰখনত আৰু তেওঁলোকৰ এই আগমনে সংস্থাপনৰ বাট মুকলি কৰিছে আৰু আজি পৰ্যটন ক্ষেত্ৰখনত অনন্য মাত্ৰা প্ৰদান কৰিছে আৰু আমি দেখুৱালোঁ এনেদৰে 38 জনীয়া এটা বিদেশী পৰ্যটকৰ দল UK এটা বিদেশী পৰ্যটকৰ দল আজি শিলঘাটত উপস্থিত হৈছে। শিলঘাটত উপস্থিত কলিয়াবৰ বিভিন্ন পৰ্যটন ক্ষেত্ৰ তেওঁ উপভোগ কৰিছে। তাৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত তেওঁলোকে পৰিভ্ৰমণ কৰিব বুলি জানিব পৰা গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।